গুড মৰ্ণিং। সেইদিনা আছিল ৩ তাৰিখ শুক্ৰবাৰ, জানুৱাৰী ৩ তাৰিখ, আৰু আমি গৈ মৰিগাঁও জিলাৰ জনপ্ৰিয় চাউণ্ডবিলৰ পাৰত আমাৰ যি প্ৰীতিভোজ তাত আমি খাবৰ বাবে আমি তাত পাইছিলোঁগৈ। আৰু লগতে আমাৰ চাৰিওফালে আমাৰ এই যিখিনি আমি নেকি খানাৰ কাৰণে আয়োজন কৰিছিলোঁ বস্তুবোৰ লৈ তাতে আমি উপস্থিত হৈছিলোঁগৈ আৰু সজাই পৰাই লৈছিলোঁগৈ। লগতে এটা কথা, যিহেতুকে কোনো আহি উপস্থিত হোৱা নাছিল, সেই বুলি ভাবি মই অলপ হাঁহি সকলোকে মই স্পীকাৰ মাইক্ৰফোনটো লগাই তাতে ক'বলৈ ধৰিলোঁ যে সকলোৱে আহিব লাগে, খুব সোনকালে আহিব লাগে ধুনীয়াকৈ। কিছু সময়ৰ পিছত আমাৰ সকলো আহি উপস্থিত হ'লহি, আমাৰ যি সদস্যসকল আহি উপস্থিত হৈছিলহি। গতিকে আৰু লগতে এয়া হৈছে বৰুণ দা, আৰু সকলোৱে আহি মিলি তেওঁলোকে ব্ৰেকফাষ্ট কৰিলে। তাৰপিছতে থাকিব নোৱাৰি অকণমান ডান্স কৰি দিলোঁ, যিহেতুকে আনন্দৰ কিছু কথা আমি পাতিলোঁ। ধন্যবাদ, আৰু আশা কৰিছোঁ আগন্তুক সময়ত আমাক যেনেদৰে আপোনালোকে সহায়, আমি জানো আমি নিবনুৱা মানুহ, কিন্তু আপোনালোকে আমাক যিধৰণে সহায় সহযোগিতা কৰিলে আমি কিছু পৰিমাণে হ'লেও উপকৃত হৈছোঁ বুলি কওঁ। উপকৃত হৈছোঁ কিন্তু এইটো 100% চিয়'ৰ। য'ত নেকি আগতে টোপনি নাহিছিলে 100%ৰ ভিতৰত 30%, এতিয়া কমচে কম 70% টোপনি দি ৰাতি ভালকৈ আহে। লাভ নাই। গতিকে সেইটো কাৰণে মই ধন্যবাদ চাওঁ। গতিকে আশা কৰিছোঁ আগন্তুক সময়তে আপোনালোকে আমাক তেনেদৰে সহায় সহযোগিতা ৰাখক। আপোনালোকক আমাৰ তৰফৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আনন্দ কৰিলোঁ। বন্ধু যিচু, মানস দা আৰু লগতে আছে সকলো, আৰু শেষত এনেদৰে সকলোৱে আনন্দ ফূৰ্তি কৰি শেষত আমি সেই চাউণ্ডবিলৰ পাৰৰ সি জনপ্ৰিয় প্ৰীতিভোজ তাৰ পৰা আমি বিদায় মাগিলোঁ শেষত। ধন্যবাদ।